Hello everyone, my name is Deepkumar Mishra আৰু মই আজি NSSৰ বিষয়ে আপোনাক কম যে NSS actually হয় কি বহুত মানুহৰ ডাউটস থাকে NSSৰ বিষয়ে আৰু NSSৰ বেনিফিটস কি হয় ইয়াত কাম কৰা আৰু লগতে আপুনি কেনেকৈ নিজক বাদ দি বেলেগক কেনেকৈ সহায় কৰিব পাৰে আৰু সহায় কৰাৰ বদলি আপোনাৰ কি বেনিফিটস তাৰ বদলি হ'ব পাৰে এই বিষয়ে মই আপোনাক কম স্কুলছ বা কলেজত আমাক থিওৰিটিক্যালি বস্তুবোৰ বুজোৱা হয় বাট ইয়াত আপোনাক প্ৰেক্টিক্যালি প্ৰবলেম সলভিং শিকোৱা হয় আপুনি কেনেকৈ প্ৰেক্টিক্যালি যোনবোৰ আপুনি শিকিছে হেবু কেনেকৈ এপ্লাই কৰি পিনে কেনেকৈ আপুনি নিজকে ডেভেলপ কৰিব পাৰে আৰু বেলেগৰ প্ৰবলেমো আপুনি সলভ কৰিব পাৰে হেতু ইয়াত শিকোৱা হ'ব এনএসএছত আপুনি যদি এনৰোল কৰে দেন আপোনাৰ কি বেনিফিটস হ'ব পাৰে ফাৰ্স্ট অফ অল ডেভেলপস লিডাৰশিপ স্কিলস যিকোনো জব হওক বা বিজনেস হওক এটা লিডাৰশিপ স্কিলস আপোনাক লাগে আপোনাৰ টিমটোৰ লগত কাম কৰিবৰ কাৰণে হেতু আপোনাৰ ডেভেলপ কৰে Second, builds social responsibility. Means, আপনার আশেপাশে আপনার কমিউনিটি হোক তাত কি প্রবলেম একচুয়ালি হৈ আছে রিয়েল প্রবলেম কি ফেস কৰি আছে হেতু আপুনি কেনেকৈ সলভ কৰিব আৰু সলভ কৰাৰ লগতে আপুনি কেনেকৈ নিজক ডেভেলপ কৰিব হেতু তাত আপোনাৰ শিকোৱা হয় থাৰ্ড এন্ড আপোনাৰ হৈছে ইমপ্ৰুভ পাৰ্সোনালিটি আপোনাৰ নিজৰ পাৰ্সোনালিটি ডেভেলপমেন্ট হয় কিছুমানৰ স্পিচৰ প্ৰবলেম হয় কিছুমানৰ কনফিডেন্স নাথাকে নিজৰ ওপৰত কথা পাতিবলৈ কিছুমানৰ ভিতৰৰ কিছুমান প্ৰবলেম থাকে যোনবোৰ বাহিৰলৈ আহে আৰু হেবু ইমপ্ৰুভ হ'বলৈ ধৰে আৰু এটা বেনিফিট হৈছে শোয়িং ইয়োৰ টেলেন্ট এন্ড ডেভেলপিং ইট আপুনি ইয়াত নিজৰ টেলেন্ট শো কৰিব পাৰিব আপুনি নিজৰ টেলেন্ট ফাইন্ড কৰিব পাৰিব ডেভেলপ কৰিব পাৰিব ইমপ্ৰুভস টিম ওয়ার্ক যিকোনো জায়গাত টিম ওয়ার্ক দৰকাৰ হয় যদি এটা কথা কোৱা হৈছে যে যদি আপুনি দূৰলৈকে যাব খুজিছে দেন আপুনি অকলে কাম কৰিব যদি আপুনি বহু দূৰলৈকে যাব খুজিছে দেন একেলগত কাম কৰিব সো যদি বহু দূৰলৈকে যাবলৈ আছে দেন টিম ওয়ার্কটো ইম্পৰ্টেন্ট হয় এটো আপোনাৰ ডাঙৰ লাগিলে বিজনেসম্যানে চাই লওক ডাঙৰ মানুহ চাই লওক এই কথাটো আপোনাক ক'ব যদি আপুনি ভালকৈ ইয়াত কামটো কৰি গৈ আছে দেন আপুনি বেষ্ট ভলান্টিয়াৰ এনএসএস এৱাৰ্ড পাব পাৰে আৰু আপোনাৰ টিমটো যদি লগত আপুনি ভাল কাম কৰিছে বেষ্ট এনএসএস ইউনিট এৱাৰ্ড আপুনি পাব পাৰে আৰু যদি আপুনি আৰু ভাল কাম কৰিছে দেন ন্যাশনাল লেভেল এৱাৰ্ড পাব পাৰে আপুনি ইন্দিৰা গান্ধী এনএসএস এৱাৰ্ড পাব পাৰে আপুনি ভাবিব পাৰে যে এনএসএস যদি কৰি আছো দেন এনএসএস কি কিবা পাব পাৰি কিবা সাৰ্টিফিকেট পাব পাৰি দেন ইয়েস এনএসএস আপুনি সাৰ্টিফিকেট পাব বাট 240 আৱাৰ্স আপুনি দিব লাগিব স্পেশাল ক্যাম্পক আৰু আপোনাৰ সাৰ্টেন এক্টিভিটিজ এই দুটা বস্তু মই আপোনাক বুজাইছো সাৰ্টেন এক্টিভিটিজ মিন্স যেতিয়া আপোনাৰ ক্লাছ নাথাকিব হেতু সময়ত আপোনাৰ এক্টিভিটিজ কৰিবৰ কাৰণে তাত দিয়া হ'ব পাৰে হে এক্টিভিটিজটো আপুনি কৰিব লাগিব 2 ইয়াৰ্ছত আপোনাৰ টোটাল এটা ইয়াৰত আপোনাৰ 120 আৱাৰ্স আৰু এটা ইয়াৰত আপোনাৰ 120 আৱাৰ্স সো 240 আৱাৰ্স টোটাল আপোনাৰ সাৰ্টেন এক্টিভিটিজত দিব লাগিব আৰু আপোনাৰ দুটা ক্যাম্প হ'ব মাস্ট দুটা ক্যাম্প মাস্ট আপুনি কৰিব লাগিব তেতিয়া আপুনি সাৰ্টিফিকেট পাব এটা ইয়াৰত আপোনাৰ এটা ক্যাম্প হ'ব আপোনাৰ আনটো ইয়াৰত আপোনাৰ আৰু এটা ক্যাম্প হ'ব টোটাল দুটা আপোনাৰ ক্যাম্প কৰাৰ পিছতে আপুনি সাৰ্টিফিকেট পাব এনএসএসৰ আৰু এনএসএসৰ যোনটো সাৰ্টিফিকেট আছে এটো বহুত ভ্যালুয়েবল হয় ইয়াত সাপোজ আপুনি এটা সাৰ্টিফিকেটটো আপুনি পাই গ'ল দেন আপুনি কিবা এটা জবৰ কাৰণে গ'ল আৰু তাত আপোনাৰ যোনটো এমপ্লয়াৰ হয় যোনে আপোনাৰ বাই যোন আপোনাৰ এইচআৰ হয় যোনে আপোনাৰ হায়াৰ কৰিব তেওঁ যেতিয়া আপোনাৰ সিভিত এই সাৰ্টিফিকেটটো পাব বস্তুটো দেন আপোনাৰ তাত প্লাস পইণ্ট হ'ব তেওঁ এই কথাটো গম পাব যে আপুনি এটা গভৰ্ণমেণ্টৰ স্কিমৰ আন্ডাৰত আপুনি আগত কাম কৰি আহিছে আপোনাৰ এক্সপেৰিয়েন্স আছে প্ৰেক্টিক্যাল এক্সপেৰিয়েন্স আছে আপোনাৰ টিম ওয়াৰ্ক কৰা আপোনাৰ নিজৰ পটেনশিয়াল আপুনি বিল্ড কৰা আপোনাৰ একচুয়াল আপোনাৰ প্ৰবলেম সলভিং আপুনি কমিউনিটি কাৰণে যোনটো কৰিছিল আপোনাৰ এ টু জেড তেওঁ তেতিয়া সেই কথাটো গম পাব আপোনাৰ কাৰণে প্লাস পইণ্ট হ'ব এটো এটা আৰু যদি আপুনি এনএসএস ক্যাম্পটো নকৰো বুলি ভাবিছে দেন আপুনি সাৰ্টিফিকেটটো নাপায় আৰু যদি আপুনি ভাবিছে যে আপুনি সাৰ্টেন এক্টিভিটিজ আপুনি যদি নকৰে দেন কিন্তু আপুনি কিন্তু সাৰ্টিফিকেটটো তেতিয়া নাপাব সো ইট ইজ ইম্পৰ্টেন্ট দ্যাট আপুনি সাৰ্টিফিকেট যদি আপোনাৰ লাগে দেন আপুনি ক্যাম্প কৰিব লাগিব আৰু সাৰ্টেন এক্টিভিটিজ কৰিব লাগিব ক্যাম্প আপোনাৰ 7 দিনৰ হয় টোটাল 240 আৱাৰ্স আপোনাৰ লাগিব হে ক্যাম্পটোত তাৰ পিছত আপুনি সাৰ্টিফিকেটটো পাব দুটা ক্যাম্প কৰাৰ পিছত মোৰ এক্সপেৰিয়েন্স এনএসএসত কেনেকুৱা আছিল মই হেতু কৈছো কাৰণ মই আগত এনএসএসত কাম কৰি থৈছো মই এটা এক্স ভলান্টিয়াৰ হয় এনএসএসৰ সো মই যেতিয়া কাম কৰিলো মোৰ এই কামটো ফাৰ্স্ট অফ অল মোৰ বেছি ভাল লাগিল যে পুৰাপুৰি টিম ওয়াৰ্ক দি কাম কৰা হয় আৰু বহুতখিনি সুবিধা পোৱা হয় বহুতখিনি অপৰচুনিটিজ পোৱা হয় আপুনি বেলেগ ষ্টেটত গৈ পিনে এটা ফাংচনছ কৰিব পাৰে আপোনাৰ নিজৰ কালচাৰক তাত গৈ পিনে প্ৰমোট কৰিব গৈ পাৰে এন্ড যোনটো আপোনাৰ টেলেন্ট হয় আপুনি তো শো কৰিব পাৰে মই
বেলেগ জেগাত মোৰ টেলেণ্টটো শ্ব' কৰিবলৈ মই অপৰচুনিটিটো পোৱা নাছিলোঁ চ' মই অপৰচুনিটি ফাইণ্ড কৰি আছিলোঁ আৰু মই সেই অপৰচুনিটিটো NSSত পালোঁ মোৰ ছিংগিঙৰ ইচ্ছা আছিলে ছিংগিংটো কাৰোবাক বেলেগক শ্ব' কৰাৰ ইচ্ছা আছিলে অডিয়েঞ্চক আৰু সেই অপৰচুনিটিটো মোক NSSে দিলে আপুনি ভিডিঅ'টো চাই ল'ব পাৰে মই এই ষ্টেজখনত মই ইয়াত গান গাইছিলোঁ চ' মোৰ যোনটো ষ্টেজ ফিয়াৰো আছিলে সেই ষ্টেজ ফিয়াৰটো তাত মোৰ গায়ব হৈ গ'ল মই নিজৰ ফিয়াৰটোক ফেচ কৰিব পাৰিলোঁ চ' এনেকৈ বহুত আছে ষ্টুডেণ্টছ যোনে নিজৰ কিবা নহয় কিবা এটা টেলেণ্ট ভিতৰত সোমাই আছে বাট তেওঁলোকে উলিয়াব পৰা নাই তেওঁলোকে ফেচ কৰি আছে প্ৰব্লেম তেওঁলোকে ইয়াত নিজৰ টেলেণ্ট শ্ব' কৰিব পাৰে আৰু বহুতখিনি সুবিধা আছে সেইখিনি মই এই ভিডিঅ'টো চাগে কৈ শেষ কৰিব নোৱাৰিম ভিডিঅ'টো বহুত লং হৈ যাব আৰু NSSৰ যোনটো ড্ৰেছ আছে সেই ড্ৰেছটোৰো মিনিং আছে NSSৰ যোনটো মটো আছে নট মি বাট ইউ সেই মটোটোৰো মিনিং আছে যোনটো বস্তু NSSৰ লগত ৰিলেটেড আছে সেইটো কিবা নহয় কিবা ডাঙৰ লিগেচিৰ পৰা ইনস্পায়াৰ্ড হৈ পিনে কৰা গৈছে মই যদি ইমানখিনি কথা বুজাবলৈ যাওঁ ভিডিঅ'টো বহুত লং হৈ যাব আপোনালোকে ব'ৰ্ড হৈ যাব চাই পিনে চ' আপোনালোকে কাৰোবাৰ বেলেগক সোধাতকৈ কাৰণ আপুনি কাৰোবাৰ বেলেগক সুধিব তেওঁ যোনটো আধা ইনফৰমেশ্যন থাকিব পাৰে তেওঁৰ ওচৰত ফুল ইনফৰমেশ্যন তেওঁৰ ওচৰত নাথাকিব পাৰে চ' তাতকৈ বেটাৰ হৈছে আপুনি গুগলত লাগিলে চাৰ্চ মাৰি চাব পাৰে NSSৰ বিষয়ে বা আপুনি NSSৰ কিবা কিতাপ এখন পঢ়ি চাব পাৰে তাত আপুনি NSSৰ বিষয়ে ভাল আইডিয়াছ পাব যে NSSে আপোনাক কি ফাৰ্ষ্ট অফ অল মই কথাটো ক'ব খুজিছোঁ যে মই নাজানো মই NSSক কি কৰি দিব পাৰিলোঁ নোৱাৰিলোঁ কিন্তু NSSে মোক বহুত কিবা কিবি দিলে চ' মই অলৱেজ থেংকফুল ফৰ NSS যে NSSে মোক কিমানখিনি বস্তু দিছে লাষ্টত মই এটা কথাই ক'ব খুজিছোঁ যে আপোনালোকে দেখিব পাৰে যে বা শুনিব পাৰে যে NSSৰ ভলেণ্টিয়াৰ্ছবোৰ ক'ৰবাত প্লাষ্টিক উঠাই আছে বা ক'ৰবাত জাবৰ চফা কৰি আছে বাট মই এটা কথা কৈছোঁ আপুনি যোনটো ঘৰত থাকে আপুনি কি নিজৰ ঘৰটো চফা নাৰাখে আপুনি যোনটো ঘৰ চোতালত থাকে সেই চোতালটো কি আপুনি চফা নাৰাখে আপোনাৰ ঘৰৰ আশে পাশে ক'ৰবাত যদি জংঘল আছে আপুনি চফা নাৰাখে নি যোনটো জেগাত আপুনি থাকে আপুনি সেই জেগাটো আপুনি চফা কৰে যোনটো আপুনি ডিষ্ট্ৰিক্টত থাকে সেই ডিষ্ট্ৰিক্টটো পৰিপাটিকৈ চবেই মিলি ৰাখিব লাগে যোনটো আপুনি ষ্টেটত থাকে সেই ষ্টেটটো চবেই মিলি পিনে আপুনি ভালকৈ ৰাখিব লাগে চফাকৈ যোনটো কাণ্ট্ৰিত আপুনি থাকে সেই কাণ্ট্ৰিটো ভালকৈ চাফ চিকুণে ৰাখিব লাগে সেইকাৰণেতো আমাৰ প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান উলিয়াইছিলে মই কথাটো কৈছোঁ যে NSS জাষ্ট এটা ছাৰ্ভিচ স্কিম নহয় NSS হৈছে এটা লাইফষ্টাইল যোনটো আমি চব মানুহে জীয়াই আছোঁ কোনোবা যদি মানুহে নিজৰ পৰিপাটিকৈ ৰাখিছে নিজক বা বেলেগ আশে পাশে বস্তুবোৰ পৰিপাটিকৈ ৰাখিছে তেওঁ নিজে এজন NSS মেম্বাৰ হয় মই এই কথাটো মই জাষ্ট ক'ব খুজিছোঁ থেংক ইউ ছ' মাছ